মিচিং জাতি এটা কেতিয়াও সংঘাত বিচৰা জাতি নহয়, কিন্তু সংঘাত বিচৰা জাতি শান্তি জাতি বুলিয়ে আপোনাক আমাৰ ল'ৰা ছোৱালীক নিঃসংগভাৱে ৰাস্তাত পেলাই পেলাই মাৰিব, তাৰ কিন্তু আমি বহি থকা জাতৰো মানুহ নহয়। এই কথাটো বলুম ছিল লংকান বিপলাগিদাক প্ৰবাস দলে কাগম দৰমল লংকান তাগাই, কিন্তু এখেতসকলৰ মৰ্মিতা এখেতসকলৰ আবেদন মৰ্মে উঠাই লৈছিলো, কিন্তু এখেতসকলে তাৰ ন্যায় ব্যৱস্থাৰ কথা আমাক নকলে। একেই সময়তে আকৌ শংকৰ পেগুমে আনিন্দক বা মৃত্যুক দক তিগাপ দান গেল আব্বুক আমনাম দাম কেনেকৈ সহ্য কৰি থাকিম মিচিং ৰাঙামা কাপা সহ্যয়েন আৰু সে সহ্য নাম চেম আমি আলোচনা কৰি মলবই লগে লগে আলোচনা গেলছিল যি গিলেন গেলা অসম চৰকাৰ অৰুণাচল চৰকাৰ যি গলো আজিৰ দিনটো ৰাতিপুৱাৰ পৰা নিন্দ্ৰা হৰণ কৰিছো, তাৰ কাৰণে পুনৰবাৰ সে সংগ্ৰামী হত্যাৰ প্ৰত্যেকজন কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছো। পুনৰবাৰ আজন কেদার সেম গলো রকমটাই চিন্তাক বাই অৰুণাচল গভর্নমেন্টে ছিল রিকুয়েস্ট অৰুণাচল গভর্নমেন্টে রিটার্ন পে গলো অকম সিন বিমা এমনা গলো রকম দবই চিন্তা গায়, যার ফলত রকম দক্কাব জেনারেল সেক্রেটারি এলাং রুসুগে এলা অসমৰ চিফ সেক্রেটারি মহোদয়লৈ গলো 9:30 দব গলো দৌজিগাম মেমোরেন্ডাম আকারে বিলিক গেলা মলিকা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক দঙলুক দৌজিগাম সে বিষয় সেম আমার ন্যায় ব্যবস্থার কথা লৈ মেলি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অৱগত কৰোৱাৰ কাৰণে ৰাতিপুৱা স্মাৰক পত্ৰৰ জৰিয়তে আমি পঠিয়াই দিছিলো। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে অসমৰ চিফ সেক্রেটারি মহোদয়ে আমাৰ এই কথাক আমাৰ এই দাবীক সন্মান জনাই অৰুণাচলৰ চিফ সেক্রেটারিৰ লগত কথা বতৰা পাতি এখেতসকলৰ মাজৰ পৰা সন্মান কৰিবলৈ বাধ্য কৰালে যে অসমত এনে ধৰণৰ পৰা অসমৰ পৰা যোৱা ল'ৰা ছোৱালীৰ নিৰাপত্তা ব্যৱস্থা যদি সুনিশ্চিত নকৰে তেতিয়াহ'লে এই কথাটো অনাগত দিনত বেয়া কথা হ'ব। লুদদম অৰুণাচল গভৰ্নমেণ্টক ডিজিপি লেভেলৰ পৰা এটা আমালৈ চিঠি ইতিমধ্যে প্ৰেৰণ কৰি এই কথা বতৰাবোৰক পাতিব লাগে আমাক আবেদন পত্ৰ আহিলে গলো আইপমাদাক গলো সদায় ন্যায় ব্যৱস্থাক সদায় প্ৰশাসনিক ব্যৱস্থাক আইনী ব্যৱস্থাক টিএমপিকে সদায় সন্মান কৰা সংগঠন। আমাৰ আইনী ব্যৱস্থাৰ প্ৰতি সদায় সন্মান আছে আৰু অনাগত দিনতো থাকি যাব। আমাৰ আইনী ব্যৱস্থাৰ যি ব্যৱস্থাৰ কথা অৰুণাচল গভৰ্নমেণ্টে বা অসম চৰকাৰৰ চিফ সেক্রেটারি মহোদয়লৈকে আমালৈ যিটো পত্ৰ প্ৰেৰণ কৰিছে তাক আমি সন্মান জনাই আজি সামূহিকভাৱে আমি আমাৰ যি ৰুট ব্লকেটৰ কাৰ্যসূচী আমি স্থগিত ৰাখিছো। মাত্ৰ ৰাঙামা স্থগিতহে ৰাখিছো। ইয়াম্পৰ ব্যৱস্থা চব আগম চাম যদি টেবুললৈকে ৰাউণ্ড মেজলৈকে অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰৰ মাজত যদি বৈঠক অনুষ্ঠিত নহয় তেতিয়াহ'লে ইয়াতকৈ বেছি জংগী আন্দোলন টিএমপিকে এমএমকে মিমাকা বাঙা লায়াৰম সিন কিন্না দুনাম দাইদা কাৰণ মপাংলে আমাং একটা মাং দুইটা মাং তিনটা মাং গৰু এমচিন এরম দম্মা দিব পাৰে, এক ছাগলী এমচিন এরম টাংমা দিব পাৰে, কিন্তু এদম বুল টাংনাম ব্যৱস্থা যি কৰিলে আব্বুক কি আমনাম ব্যৱস্থা কৰিলে এদম মূল কালগলা দুমায়। কিন্তু আমি আইনী ব্যৱস্থাক বিশ্বাস কৰো কাৰণে আজি আইনী ব্যৱস্থাৰ জৰিয়তে আলোচনাৰ সৈতে মীমাংসা কৰাৰ কথা আজি অসম চৰকাৰৰ চিফ সেক্রেটারি মহোদয় আৰু অৰুণাচলৰ ডিজিপি মহোদয় আমালৈ চিঠি পত্ৰ প্ৰেৰণ কৰাৰ কাৰণে আমি সামূহিকভাৱেহে এইটো স্থগিত ৰাখিছো। এই কথাও আপোনাক কিন্না দুনাম দাইদা ইয়াম্পৰ যদি চাম আকৌ আলোচনা গেল গলো যিবোৰ ডিমাণ্ড আমি কৰিছো গলুক পৰিয়াললৈকে কম্পেনচেশ্যন দিব লাগিব। ইয়াম্পৰ গলুক ল'ৰা ছোৱালী ইয়াৰ পৰা যদি সি মিচিং লৰাই নহয় অসমৰ পৰা যিকোনো ল'ৰা ছোৱালী পঢ়া শুনা কৰা সি কৰ্মৰ জৰিয়তে যদি অৰুণাচললৈকে যায় এখেতসকলৰ নিৰাপত্তা নিশ্চিত কৰিবই লাগিব। তাক লৈ অৰুণাচল চৰকাৰে আলোচনা আমাৰ অসমত থকা টিএমপিকে বা অন্যান্য জাতি জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ লগত আলোচনা নকৰা পৰ্যন্ত আমাৰ এই আন্দোলন আৰু জংগী ৰূপ ল'ব, সেই কথাও অৰুণাচল চৰকাৰে জানি থোৱাটো ভাল।